ডিফুৰ ডিমাচাৰ চালেম তিজগাঁৱত আৰু মঙলবাৰে দুপৰীয়াৰ ভাগতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হ'ল কিন্তু আজি পুৱাৰ ভাগতে এই ঘটনা পোহৰলৈ আহিল এটা অতি দুৰ্গম অঞ্চল আছিল আৰু সেই ঠাইখিনিত য'ত কুৱা খান্দি আছিল এই তিনিজন শ্ৰমিকে সেই অঞ্চলখিনিৰ আশে-পাশে কয়লা খনি আছে সেইকাৰণে 30-40 ফুট কুৱাটো খন্দাৰ পাছতে অক্সিজেনৰ অভাৱত এই শ্ৰমিক তিনিজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে এটা অতি হুকাবহ ঘটনা আপোনালোকক জনাইছো আজি পুৱাৰ ভাগত এইদৰে এইটো কুৱা তেওঁলোকে খান্দি আছিল মঙলবাৰৰ পৰা সেই অঞ্চলটোত আচলতে সেই কোম্পানীটোত থকা প্ৰায় 7-8 জন শ্ৰমিকে প্ৰায় 100টা কুৱা খন্দাৰ ঠিকা তেওঁলোকে লাভ কৰিছিল আৰু প্ৰায় 99টা কুৱা তেওঁলোকে খান্দি সম্পূৰ্ণ কৰিলে এটো আছিল 100 নম্বৰ কুৱাটোৰ খননৰ কাম আৰু এই খনন কাৰ্য চলি থকাৰ সময়তেই এই অঘটনটো ঘটিল তিনিজন শ্ৰমিক আছিল যি খবৰ আহিছে তাৰ স্থানৰ ৰাইজৰ খবৰ মতে অক্সিজেনৰ অভাৱত এই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে 30ৰ পৰা 40 ফুট এই কুৱাটো খন্দা হৈছিল এনেকুৱা নহয় যে বহুত দ কুৱা খান্দিছিল কিন্তু সেইখিনি সময়তে এজন শ্ৰমিকে অক্সিজেনৰ অভাৱত প্ৰথমতে পৰি যায় আৰু তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে আন এজন শ্ৰমিক আগবাঢ়ি গৈছিল তেওঁ পৰি যায় তেনেকৈ তিনিজন শ্ৰমিক তাত পৰি যায় আৰু মৃত তিনিজন শ্ৰমিকৰ নাম হৈছে টিছং টেৰাং হৰি টেৰন আৰু লংছদাৰ টেৰাং এই তিনিজনৰ মৃত্যু হৈছে আজি পুৱাৰ ভাগত এই নতুনকৈ খান্দি থকা কুৱাটোৰ ভিতৰৰ পৰা তিনিজন শ্ৰমিকৰ মৃতদেহ এছডিআৰএফে উদ্ধাৰ অভিযান চলাই তেখেতক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু অঞ্চলটোৰ হুকৰ চাহ পৰিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যেহেতু এই ডিফুৰ ডিমাচাৰ যেটো সালেম তিজ গাঁও আছে সেই অঞ্চলসমূহত কয়লা খনি আছে আৰু পৰ্যাপ্ত পৰিমাণৰ কয়লা তাত পোৱা যায় আৰু তেনে অঞ্চলত কুৱা খন্দাৰ কাৰণে জিলা প্ৰশাসনৰ তৰফৰ ফালৰ পৰা বা প্ৰশাসনৰ যিবোৰ বিভাগ আছে তথা আৰক্ষী প্ৰশাসনক জনাইহে সেই অঞ্চলটোত আচলতে কুৱা খান্দিব লাগিছিল কিন্তু এওঁলোকে কেতিয়াৰ পৰা এই কুৱা খান্দি আছিল কোনে সেই ঠিকা তেওঁলোকক দিছিল কোনে সেই কুৱা খন্দুৱাইছিল সেইবোৰ এতিয়াও ৰহস্যৰ আৱৰ্তত আছে কাৰণ ডিএমচিএইচত এতিয়া ৰখা হৈছে শ্ৰমিক তিনিজনৰ নচৰদে তেওঁলোকৰ মৃতদেহ তাত ৰখা হৈছে পৰিয়ালৰ লোকৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে যে পৰ্যাপ্ত সা সুবিধা তেওঁলোকক দিয়া নাছিল যেনেকুৱা ধৰণৰ কুৱা খন্দাৰ ক্ষেত্ৰত যিবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেইবোৰ তেখেতলোকক দিয়া হোৱা নাছিল আৰু তেনে হোৱাৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে জনাই আছো ডিফুৰ ডিমাচাৰ সালেম তিজগাঁও এটা হুকাবহ ঘটনা য'ত কুৱা খান্দিবলৈ গৈ থকা অৱস্থাত তিনিজন শ্ৰমিকৰ মৃত্যু হৈছে আৰু কালি এই ঘটনাটো সংঘটিত হ'ল মঙলবাৰে দুপৰীয়া ভাগতে এই ঘটনাটো সংঘটিত হৈছে সহজে অনুমান কৰিব পাৰি যে এই ঘটনাটো কিমান এটা ভয়ংকৰ এটা দুৰ্গম অঞ্চল সেই অঞ্চলসমূহলৈ এছডিআৰএফৰ বাহন যাবৰ কাৰণে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল আৰু নিখাৰ পৰা যেতিয়া তেওঁলোক ঘৰলৈ ঘূৰি অহা নাছিল বা তেওঁলোকৰ যি অস্থায়ী শিবিৰ আছে তালৈ যেতিয়া তেওঁলোক ঘূৰি যোৱা নাছিল তেতিয়া প্ৰথমতে সন্দেহ তেওঁলোকে কৰিছিল যে কুৱাত তেওঁলোক পৰি গৈছে নেকি আৰু পৰৱৰ্তী পৰ্যায়ত আজি পুৱাৰ ভাগৰ পৰা কাহিলি পুৱাৰ পৰা আচলতে এছডিএফে উদ্ধাৰ অভিযান চলাই আছিল এইদৰে ৰছিৰে তেওঁলোকৰ ভিতৰত গৈ তাৰ পৰা তেওঁলোকৰ তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু টিছং টেৰাং হৰি টেৰন আৰু লংছদাৰ টেৰং তেওঁলোকৰ ঘৰ ডিফুতে বুলি জানিব পৰা গৈছে কিন্তু যি এটা ভয়ংকৰ ঘটনা যে ডিফুৰ ডিমাচাৰ সালেম তিজগাঁও যেটো হুকাবহ ঘটনা সংঘটিত হ'ল আৰু সেই ঘটনাই পুনৰবাৰ কিছুমান ঘটনা মনত পেলাই দিয়ে যেটো কাৰ্বি আংলঙত আমি আগতেও দেখিছো যে অবৈধ কয়লা খনিত খননৰ কাৰণে গৈ শ্ৰমিকৰ মৃত্যু হৈছিল কিছুমানৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ 4-5 দিনৰ পৰা 10 দিনৰ সময় লাগি গৈছিল তেনে দুৰ্গম অঞ্চলত কিন্তু এতিয়াও খনন কাৰ্য অব্যাহত আছে এই খনন কাৰ্যবোৰ যেটা তেওঁলোকে চলাবলৈ যায় যেহেতু পানীৰ কুৱা আছিল এই কুৱাটো খান্দিবলৈ যোৱাৰ সময়ত স্থানীয় যি আৰক্ষী আছে তেওঁলোকে খবৰ তেওঁলোক অৱগত নাছিল আৰু যিবোৰ প্ৰশাসনৰ ফালৰ পৰা যিবোৰ তেওঁলোকে অনুমতি ল'ব লাগে সেই অনুমতি প্ৰশাসনে তেওঁলোকক দিছিল নাই কোনটো কোম্পানী এইবোৰ কাম কৰাইছিল কাৰ আণ্ডাৰত তেওঁলোকে কামখিনি কৰি আছিল কোনে কুৱাটো খান্দিবলৈ দিছিল সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত আছে তদন্তৰ আওতালৈ আহিব লাগে কাৰণ এই ডিফু কাৰ্বি আংলঙৰ কথা বিশেষকৈ কৈছো কাৰ্বি আংলং জিলাখনত এনেকৈ খননৰ ফলত বহু শ্ৰমিকৰ মৃত্যু হৈ আছে কিন্তু তাৰ পাছতো তাত অবৈধ কয়লা খনন চলি আছে কৰবাত নহয় কৰবাত কাৰোবাৰ আশীৰ্বাদত চলি আছে কেনেকৈ চলি আছে সকলো তদন্ত কৰিব লাগে কিন্তু এটো এটা কয়লা খনন নহয় কিন্তু কুৱা খন্দাৰ সময়ত এটা হুকাবহ ঘটনা সংঘটিত হ'ল কাৰ্বি আংলঙৰ ডিফুত যিখন ডিমাচাৰ সালেম তিজগাঁও আছে তাতে ঘটনাটো সংঘটিত হৈছে এছডিআৰএফ দলে উদ্ধাৰ কৰিছে তিনিগৰাকী শ্ৰমিকৰ মৃতদেহ আৰু সেই অঞ্চলসমূহ অতি দুৰ্গম অঞ্চল সেই অঞ্চলসমূহত উদ্ধাৰ অভিযান চলাবলৈ যোৱাৰ সময়তো বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয় এই উদ্ধাৰ অভিযানকাৰী দলসমূহে আৰু আজি কিন্তু ইয়াৰ পৰা প্ৰায় 4-5 ঘণ্টা অভিযানৰ অন্তত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তাৰ স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই প্ৰথমতে শুনাই ল'ব বিচাৰিছো ঘটনাটো এতে হ'ব পাৰিলে এতে তাৰমানে ৰিংকুৱা খান্দা এক্সপাৰ্ট পাৰ্টি বুলি কৈছে আমাক জনাইছে তাৰপিছতে এতে ৰিংকুৱা খান্দি মানে প্ৰায় এটা
যোৱাকালিলৈকে মানে 100টা হ'ব আৰু সিহঁতৰ খান্দা 100টা হ'ব আছিলে এইটো যিটো 99টা হৈ গ'ল কিন্তু ঘটনা একো হোৱা নাই কিন্তু এইটো 100টা যোৱাকালিলৈকে মানে হ'ব আছিলে এনেকৈ টাইমতে এতিয়া খান্দিছে মুঠাপৰত 35 ফুট 40 ফুট তেনেকৈহে বেছি দ নহয় কিন্তু তাত এৰিয়াটো হ'ল মানে কয়লা খনি এৰিয়া তাৰমানে এই এৰিয়াটো তাৰমানে কয়লা আছেই সেইটো কাৰণে তাত পৰা মানে 35 ফুট 40 ফুট যোৱাৰ পাছত তাৰমানে চাফিচিয়েণ্ট অক্সিজেন সিহঁতে পোৱা নাই নোপোৱাৰ কাৰণে প্ৰথম এজনে মানে পৰি গ'ল তাৰপাছতে আৰু তাক বচাব যাওঁতে আৰু একজন সোমাই গ'ল ইও পৰি গ'ল আৰু একজন গৈখিনি আৰু ইও সোমাই গ'ল এনেকৈ কৰোঁতে কৰোঁতে 3জন মানুহ এই জেগাতে আনকনচিয়াছ হৈ আছে আৰু মৃত্যু হোৱা বুলি আমি ক'ব নোৱাৰোঁ তথাপি আৰু উশাহ নিশাহ বন্ধ হৈ গ'ল তাৰপিছত আমাক যেতিয়া খবৰ দিছে তেতিয়া আমি খবৰ পালোঁ 3:25 খবৰ পালোঁ আমি লগে লগে স্পটত আমি গৈখিনি আমি চালোঁ চেক কৰিলোঁ আমাৰ SDRF ল'ৰা তাক আমি BSF পিন্ধাইখিনি আমি চেক কৰিব দিলোঁ এই ল'ৰাবিলাক মানে আনকনচিয়াছ পূৰা একদম উশাহ নিশাহ নাই আৰু তেনেকুৱা ক্ষেত্ৰতে আমি আমাৰ SDRF ল'ৰা হৈ আমি ফায়াৰ চব টিম হৈখিনি আমি 3জন ল'ৰাকে আমি ৰিকভাৰ কৰি আমি মেডিকেল কলেজত পঠাই দিছোঁ আৰু এম্বুলেঞ্চত আৰু তাত এম্বুলেঞ্চৰ লগে লগে ৰেডি আছে তাৰপিছত লগে লগে আমি এম্বুলেঞ্চত পঠাই দিলোঁ পঠাই কি দিখিনি তাৰপাছত এতিয়া ল'ৰাবিলাকতো বেলেগৰ মানে তেনেকুৱা আৰু মালিকে বেলেগ হয় আৰু তাত যিটো এৰিয়া মানে আৰু পাহাৰ এৰিয়া গোটেই ওখ জেগাত তাৰপিছত তাত কমচে কমটো 100 ফুট নহ'লেতো পানীও পোৱা সম্ভাৱনা নাই কিন্তু তাত 35 ফিট 40 ফিটতে মানে তাত অক্সিজেন চাফিচিয়েণ্ট নাপালে গতিকে এখেতসকলে সেইটো কাৰণে মানে মৃত্যুবৰণ কৰিব লগা হৈছে এইটো দিচামা নম্বৰ 2 নে নম্বৰ 1 তেনেকৈ কৈছিলে এইটো মানে আমাৰ CM ছাৰৰ বাগান পাৰ হৈ কিনি আৰু 1 কিলোমিটাৰমান বেছি যাব লাগে আৰু তেনেকুৱা জেগা আচ্ছা আৰু এনে ৰাইজক আৰু এনেকুৱা কুঁৱা খান্দোতে কিবা আহ্বান ৰাইজক আপুনি কিবা জনাব বিচাৰে মই ৰাইজক এইটোৱে আহ্বান জনাম যে যাতে কুঁৱা খান্দিলেও যিবিলাক মানে গাৰ্জিয়ান এখেতসকলে আমাৰ অফিচত ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত অফিচত আহিখিনি আমাৰ পৰা সুপৰামৰ্শ লৈখিনি কাম কৰে যেন আৰু তেনেকুৱা কাৰণ কিয় ইয়াতে বহুত ঘটনা হৈছে ইয়াতে ৰংকিমিও এনেকুৱা আছিলে মানে পুৰণা ৰিং কুঁৱা খান্দিব যাওঁতে পানী উঠাই দিয়াৰ পাছত তাত মানে চাফিচিয়েণ্ট অক্সিজেন নাই তাতো এটা মিস্ত্ৰী এনেকৈ পুৰিখিনি তলতে পুৰি থাকিলে কিন্তু আমাক ৰংকিমিটো আমাৰ ওচৰত হোৱাৰ কাৰণে আমাক লগে লগে খবৰ দিয়াৰ কাৰণে এইটো জিন্দা আমি ৰেস্কিউ কৰিব পালোঁ সেইটোতো 2জন মানুহ আমি বচাই দিলোঁ তাতে ঠিক তেনেকৈ যোৱাকালিতো আমাক ঘটনা হৈছিলে বোলে 2:30 বাজিমানত কিন্তু আমাক 3:25 খবৰ দিছে তো ইমান টাইমতো আমি আকৌ যাওঁতেতো অলপ টাইম লাগে দূৰ আছে সেইটো কাৰণে এখেতসকলক আমি বচাব নোৱাৰিলোঁ যাতে মানে এখেতসকলে ঘটনা হোৱাৰ লগে লগে যদি আমাক খবৰ দিলে হয় তেতিয়া কিবা এটা আমি প্ৰায় 1জনহে মৰিলে হয় তাত বাকী 2জন নমৰিলে হয় কিন্তু এখেতসকলে যাতে দেৰি হোৱাৰ কাৰণে 3জন ল'ৰাও তাত মৰিব লগা হৈছে সেইটোৱে আচল আৰু মন্তব্য শুনিলে কেনেকৈ কুঁৱা খান্দিবলৈ গৈ 3জন শ্ৰমিকৰ মৃত্যু হৈছে ঘটনাৰ উচিত তদন্ত বিচাৰিছে কেনেকৈ এই ঘটনা সংঘটিত হ'ল 3জন শ্ৰমিকৰ পৰিয়ালৰ ইতিমধ্যে তেখেতলোকৰ নশ্বৰ দেহ তেওঁলোকক গতাই দিয়া হৈছে মৃতদেহ গতাই দিয়া হৈছে আৰু সমগ্ৰ ঘটনাক লৈ শুকাবৰ ঘটনাটোৰ পাছতেই সেই অঞ্চলজুৰি এটা শোকৰ ছাঁ পৰিছে কাৰণ সেই অঞ্চলটোত এই শ্ৰমিকৰ দলটোৱে প্ৰায় 99টা কুঁৱা খান্দি তেওঁলোকে সম্পূৰ্ণ কৰিছিল আৰু 100 নম্বৰ কুঁৱাটো খান্দিবলৈ যাওঁতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল আৰু তাৰ পাছতেই শোকৰ ছাঁ পৰিছে সকলোৱে কৈ আছে যে এই যি ঘটনা বা এনেকুৱা অঞ্চলসমূহত কাৰণ এই আশে পাশে ডিফুৰ যি ডিমাচাৰ চালেম 30 গাঁও আছে সেই অঞ্চলটোত কয়লা আছে পৰ্যাপ্ত পৰিমাণৰ কয়লা আছে তেনে অঞ্চলসমূহত কুঁৱা খননৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে কাৰণ 30 বা 30ৰ পৰা 35 ফুট তললৈ যোৱাৰ পাছতেই সেই অঞ্চলসমূহত বা সেই কুঁৱাটোৰ ভিতৰৰ সেইখিনি ঠাইত অক্সিজেনৰ অভাৱ হয় আৰু তাত কুঁৱা খন্দাটো নিষেধাজ্ঞা জাৰি কৰা হৈছিল খনন কাৰ্যত নিষেধাজ্ঞা জাৰি কৰা হৈছিল কিন্তু তাৰ পাছতো এইদৰে কুঁৱা খান্দি থকা হৈছিল যাৰ পৰিণতিত 3জন শ্ৰমিকৰ অক্সিজেনৰ অভাৱত মৃত্যু হৈছে আৰু ঘটনাৰ তদন্ত বিচাৰিছে পৰিয়াল ধন্যবাদ